sorry. আপনি খাওয়া দাওয়া পাইছেন? তিরপাল পাইছেন? আমি আমাদের সবাই কংগ্রেসের দায়িত্ব নিয়েছি, যেগুলো মানুষের ভূমিহীন মানুষ সবাইকে মাটি দেওয়ার দায়িত্ব আমাদের নিয়েছি। সবাই দায়িত্ব আমরা নিছি। আমরা যেগুলো ভূমিহীন মানুষ, প্রকৃত গরিব মানুষ, তার দায়িত্ব আমাদের কংগ্রেস পার্টি আমি নিচ্ছি। আমরা সব করে দিই। এখন একটা অবস্থা হয়েছে, আমি আইলাম, আমি আসাটাই বলতে চাই না, সব আমাকে বাধা দিচ্ছে, পুলিশে আসতে লাগে না। ওই জন্য আমরা আইছি, যতটুকু পারি আমি সহায় করবো। আজকেও খাওয়া দাওয়ার জন্য আমি থেকে মানুষ আছে, সব জোগাড় করে দিব। আপনাকে কিছু আর্থিক অনুদান দিব। আর এখানে থাকেন ত্রিপাল তো পাইছেন আপনারা? হ্যাঁ, কত পাইছে কত পাই খাওয়া দাওয়া পাইছে কি না সবাই? কত মানুষ গরিব মানুষ আছে? আমি আহোঁতে পুলিচ আমাক বাধা দিছে, কালি কিন্তু বাকী দলবিলাক আহিছে, সিহঁতক বাধা দিয়া নাই। এই দুখীয়া মানুহসকলক এইটো পানী দিবলৈ, এইটো খোৱা বস্তু দিবৰ কাৰণে আজি অসুবিধা কৰিছে মানুহসকলে। আজি কোৰ্টৰ ৰায় মানা নাই চৰকাৰখনে। গতিকে আজিতো আপোনাৰ উভতবোৰে নাচিছে, ঠিকে আছে, মুখ্যমন্ত্ৰীটো কৈ দিব যে মইতো যিখিনি নিয়ম কানুন মানি পেলাই কৰিব দিয়া কৈছিলোঁ। কিন্তু যিসকল বিষয়াই সেই হাইকোৰ্টৰ বাধা থকা স্বত্বেও, ষ্টে অৰ্ডাৰ থকা স্বত্বেও, হাইকোৰ্টে এটা আপোনাৰ নিয়ম বান্ধি দিয়াৰ পিছতো সেইখিনি যদি নটিচ নিদিয়াকৈ আপোনাৰ যিখিনি কৰিছে, সেইখিনি আজি অৰাজকতা হৈছে। এই মানুহখিনি আদালতৰ ওচৰত যাব, আজি নহ'লেও কালি আপোনাৰ বিচাৰ পাব। এই বিচাৰত আমি আইনৰ সকলো ধৰণৰ সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুত। আৰু এই লোকসকলক যদি যিসকল ভূমিহীন, সেইসকলক সংস্থাপনৰ দায়িত্ব আমি ল'ব লাগিব। সেইটো আমি ল'ম, সংস্থাপন আমি দিব লাগিব, তেওঁলোকে ঘৰ দিব লাগিব। ক'ত থাকিব মানুহখিনি? ক'ত থাকিব মানুহখিনি? পেটৰ ভোকত কলমলাই আছে। সেইকাৰণে আমি ইয়াত আহিছোঁ, মোক আজি আহিবলৈ দিয়া নাই। 8 বাজতে মোক কৈছে ইয়াৰ পৰা যাবগৈ লাগে। আৰে মই ইয়াত মানুহ আকৌ বিভিন্ন ক্ষেত্ৰত আপোনাৰ যিসকলে এই তেওঁৰ কথা মতে চলা বিধা কৰে, সেইসকলে আকৌ আপোনাৰ যেন আমিহে গভৰ্ণমেণ্ট। আমি গভৰ্ণমেণ্ট নহয় নহয়, গভৰ্ণমেণ্ট আজি বেলেগ, গভৰ্ণমেণ্টেহে ভাঙিছে। সেই গভৰ্ণমেণ্টে ভাঙা মানুহখিনিক তেওঁলোকৰ পক্ষ লৈছে। কোনে কোনে লৈছে কি নাই, আজি মই এইখিনি কথা ক'ব খোজা নাই। সেইকাৰণে মই কৈছোঁ যে এই দুখীয়া মানুহসকলৰ অকণমান কান্দোনটো যি হওক নহওক, মানুহ আমিতো দানৱ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া, অকণমান আপুনি চাওক মানুহখিনিৰ কি অৱস্থা হৈছে, নিথৰুৱা হৈছে, এনেকৈ নাখাই নবৈ মৰিব। সেইকাৰণে আমি কৈছোঁ যে অলপ পানী দিবলৈ আমাক দিয়ক, আমি অকণমান আপোনাৰ অন্ন দিবলৈ দিয়ক, খাবৰ কাৰণে আমাক অলপ সুবিধা দিয়ক। বাকী কথাখিনি গোটেই অঞ্চলটো চোৱাৰ পিছত আপোনালোকক গোটেই কাগজ পত্ৰৰ সৈতে আমি সমাধান কৰিম।
মানুহখিনি নিশ্চয়কৈ আমি ন্যায় কাৰণে আমি চেষ্টা কৰিম আৰু আমাৰ চৰকাৰ আহিলে মই কথা দিছোঁ যে যিসকল প্ৰকৃত ভূমিহীন অকল ইয়াতে নহয় আজি কাৰ্বি আংলঙত গৈছোঁ তাতো হাহাকাৰ 40,000 ট্ৰাইবেল মানুহৰ আপোনাৰ ভূমি লৈ গৈছে গতিকে এই মানুহখিনিক সংস্থাপন দিয়া চৰকাৰৰ প্ৰাৰম্ভিক দায়িত্ব সেইখিনি আমি দায়িত্ব লৈছোঁ আমি ভূমিহীন লোকসকলক মাটি আৰু ঘৰ বনাই দিয়াৰ লগতে সংস্থাপন দিয়াৰ কথাও আমাৰ দায়িত্ব আছে ভূমিহীন মানুহখিনিক তেওঁলোকে একেটাকৈ মাতি দিছে বজাৰৰ গাত তাতে মানুহখিনি যাবলৈ আপত্তি কৰিছে মানে প্ৰথমে তেওঁলোকে যিটো উচ্ছেদ কৰিছে সেইটো বৈধ নে অবৈধ আমি তাত কোৰ্টৰ অৰ্ডাৰ আছিল নেকি যে আপোনালোকে নটিচ দিয়ক নটিচ দিছে নে নাই গতিকে যিসকলক নটিচ দিয়া নাই যিসকলে এই অবৈধভাৱে এই আপোনাৰ উচ্ছেদ কৰিছে তেওঁলোকৰ বিৰুদ্ধে এই লোকসকলে আইনী সাহায্য ল'ব আজিতো নিয়মমতে যদি আইনী সাহায্য ল'বৰ কাৰণে তেওঁলোকৰ পইচা নাথাকে চৰকাৰে পইচা দিব লাগে আমি সহায় কৰিম নটিচ নিদিয়াকৈ এনেকুৱা কৰিছে চৰকাৰৰ এক্সিষ্টিং আপোনাৰ কালিও কৈছে যে নীতি নিয়ম নামানি তেওঁলোকক নটিচ দি যি নিয়ম আছে তেনেকৈ কৰক আজি আপোনাৰ সংস্থাপন দিছে ইয়াত আপোনাৰ সেইখিনি ষ্টে অৰ্ডাৰ দিছে যিসকলৰ ঘৰ ভাঙিছে যিসকলৰ আপোনাৰ চৰকাৰে আপোনাৰ ইয়াত পাট্টা দিছে যিসকলক আপোনাৰ চৰকাৰে ইয়াত মাটি দিছে সেই লোকসকলকো ভাঙিছে যিয়ে কালি ষ্টে অৰ্ডাৰ দিছে গতিকে আইনক মানি যিসকলে হাতত লৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে আমি এইসকলক সহায় কৰিম আজি মানুহখিনিক দেখা কৰাৰ ক্ষেত্ৰত আমাক যিটো বাধা দিছে এডমিনিষ্ট্ৰেশ্যনে এইটোৱে প্ৰমাণ কৰে যে তেওঁলোকে গোটেই কথাটো বিধিগতভাৱে ন্যায়িকভাৱে কৰা নাই গতিকে আমি আপোনালোকক অৰ্ডাৰ দেখুৱাই দিম যে মই আজি MP ইয়াত বিহুটোতো কালিতো UDF আহোঁতে ইয়াত বাধা দিয়া নাই UDF ধৰ্ণা দিওঁতে ইয়াত বাধা দিয়া নাই এইবিলাক মিলি ভকত গোটেইখিনি আপোনাৰ সাপ হৈ খুঠে বেগ আপোনাৰ বেজ হৈ যাৰে বিজেপি এইটো পঠাইছে নেকি ডাইৰেক্টলি এইটো তেওঁলোকৰ নেক্সাছ চলি আছে আজি আমাক দুখে আমি ভাঙিছোঁ নেকি ভাঙিছে গভৰ্ণমেণ্টে ভাঙিছে হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে ৰকিবুল হুছেইনৰ কথা কয় আজি মোৰ কথা কয় মই ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে আমাৰ যদি চৰকাৰ হয় আমি সেইসকলক আমি পূৰা সুৰক্ষা দিম আজি কি আপোনাৰ যে সোণাপুৰত ভাঙিলে তাত কি আমি কিবা চেলেঞ্জ কৰিছিলোঁ নেকি তাত যে আপোনাৰ গৰুখুটিত ভাঙিছিল গতিকে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথা বাৰ্তাবিলাকত মই আজি কোনো ধৰণৰ সংঘাত যাব খোজা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি এই মানুহখিনিক অকণমান চকুৰে চাওক বহুত দুখীয়া মানুহ এই মানুহখিনি যুগ ধৰি ইয়াত আছে ইয়াত বিভিন্ন ধৰণৰ কাগজ লৈ পেলাই আছে চৰকাৰীভাৱে তেওঁলোকে পত্তন পাইছে এই লোকসকলক অলপ আপোনালোকে থাকিবলৈ দিয়ক পানী নাই খোৱা বস্তু নাই এই লোকসকলৰ যুদ্ধৰ সময়তো এনেকুৱা নকৰে অকণমান এই কথাখিনি চকু মেলি চাওক আজি মোক সোমাবলৈ দিয়া নাই মই আজি কোনোমতে ইয়াত জোৰকৈ আহিছোঁ এতিয়া আপোনালোকে চাওক যেন যুদ্ধতো ইমান পুলিচ নাযায় মোৰ লগত যিমান দিছে কালি মুখ্যমন্ত্ৰীয়ে কথা কৈছে যে একালৰ ফৰেষ্ট মন্ত্ৰী আৰু ফৰেষ্ট বিষয়া মিলি এই উচ্চতাৰ মানুহখিনিক বহুৱাইছিল কি কৰিছে মুখ্যমন্ত্ৰীয়ে কথা কৈছিল যে তেওঁ বৈধভাৱে অবৈধভাৱে আপোনাৰ যিসকল মানুহক খেদিছে আমি আইনৰ আশ্ৰয় লোৱাৰ ক্ষেত্ৰত এই মানুহখিনি সহায় কৰিম এক্সিষ্টিং আপোনাৰ এতিয়া কোৰ্টৰ ৰায় আছে যে নটিচ নিদিয়াকৈ তেওঁ কোনো মানুহ আঁতৰাব নালাগে মই নটিচ ইয়াত কোনো মানুহে পোৱা নাই 15 দিনৰ নটিচ দি পেলাই আপোনাৰ এই মানুহখিনিৰ লগত কথা পাতি পেলাই কৰিব দিছিল এইখিনি পোৱা নাই অলপ আগত আহক মই আপোনালোকক গোটেই কাগজৰ সৈতে গোটেই অঞ্চলটো মই এবাৰ যাব নিদিলেও গোটেই অঞ্চলটো মই ঘূৰিম এটা বৰ্ণনা কৰিব নোৱাৰা এটা দৃশ্য গৰীব দুখীয়া লোকসকলক কেনেকৈ নিঠৰুৱা কৰিছে সৰু সৰু বাচ্চাবিলাকক কেনেকুৱা নিঠৰুৱা কৰিছে ইয়াত আহিলে আপোনালোকে গম পাব আজি মই ইয়াত আহিছোঁ যেন একেবাৰে যুদ্ধ চলি আছে পুলিচ বাহিনীয়ে মোক আহিব দিয়া নাই ইয়াৰ ভিতৰলৈ মোক আহিব দিয়া নাই মানুহখিনিক দেখা কৰিবলৈ মোক দিয়া নাই এনেকুৱা এটা পৰিছে যে টেটু চাপি গোটেই মানুহখিনিক মাৰি পেলাব মানুহখিনিৰ অৱস্থা চাওকচোন কি হাহাকাৰ লাগিছে আজি আপোনালোকে পানী এটোপা দিয়া নাই আমি এতিয়া পানী আনিব খুজিছোঁ পানী আনিব খুজিছোঁ পানীখিনি আপোনাক আনিবলৈ বাধা দিছে গতিকে এই কথা বতৰাবিলাক অতি বেয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অকণমান আপুনি এই কথাবিলাক আপোনালোকে চাওক আজি ইয়াত যুগ ধৰি মানুহসকল আছে এই লোকসকলৰ আপোনাৰ ইয়াত যিসকল পট্টা মাটি আছে সেইসকলৰ সুকীয়া কালি হাইকোৰ্টে আপোনাৰ ৰায় দিছে ইয়াত যে যিসকলক পট্টা দিছে সেই পট্টাৰ মানুহসকলক কোনো ধৰণৰ আপোনাৰ উচ্ছেদ নকৰিব প্ৰপাৰ আপোনাৰ যিটো ছিষ্টেম সেই ছিষ্টেম বাদ দি হাইকোৰ্টৰ অৰ্ডাৰ মানা নাই কৈছে যে নটিচ দিব লাগে নটিচ দি 15 দিনৰ ভিতৰত নটিচ সিহঁতে তেওঁলোকে কোৱাৰ পিছত এটা নিয়মত আপোনালোকৰ উচ্ছেদ হ'ব কোনো নিয়ম কানুন মানা নাই আৰু সেইকাৰণে ইয়াৰ মানুহসকলেও আপোনাক মোক কৈছে যে যিসকলে নিয়ম মানা নাই মুখ্যমন্ত্ৰীৰ কথাতে হওক বা যাৰ কথাতে হওক ইয়াৰ যিসকল বিষয়া এনেধৰণে কৈছে তেওঁলোকৰ ওপৰত কণ্টেম্প কেছ কৰাৰ কথা কৈছে আজি নহ'লেও কালিতো ব্যৱস্থা হ'বই বিষয়াসকল এনেকৈ আপোনাৰ অমানৱীয়ভাৱে নিয়ম কানুন নামানি হাইকোৰ্টৰ অৰ্ডাৰ নামানা হৈছে
মই আজি আপোনালোকক গোটেইখিনি ঘূৰি আকৌ মই আপোনালোকক গোটেই কাগজ পত্ৰ দেখুৱাম কেনেকৈ হাইকোৰ্টে কৈছে যে আপোনালোকে বৈধভাৱে এই মানুহসকলক সংস্থাপন নকৰাকৈ আপোনালোকে ক'তো তেওঁলোকক নেখেদিব যদি আপোনালোকক এই মাটিখিনি আদানীক দিবলৈ দৰকাৰ হৈছে তেতিয়াহ'লে এই দুখীয়া মানুহসকলক আপোনালোকে এইটো এটা প্ৰাথমিক দায়িত্ব চৰকাৰখনৰ এতিয়া চৰকাৰে তো উপলুঙা কৰে চৰকাৰখনে আপোনাৰ বিভিন্ন ধৰণেৰে আপোনাৰ এই মানুহখিনিক উপলুঙা কৰে এইখিনি যেন মানুহে নহয় কথা কি সেইটো মানে কম কিছুমান মানুহক আকৌ উচতাই দিছে কিছুমান মানুহে কথা ক'ব পাৰে কিছুমান মানুহে নোৱাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ